মোবাইলে অথন্ত শ্ৰেণীকোঠাত নিষিদ্ধ মোবাইল ফোন পাঠদান চলি থকা অৱস্থাত ব্যৱহাৰ কৰিব নোৱাৰিব মোবাইল ফোন ৰাজ্যৰ আন বিদ্যালয় নিমাত হৈ থকা সময়তে শিৱসাগৰৰ বিদ্যালয়ে গ্ৰহণ কৰিছে আদৰণীয় পদক্ষেপ শিৱসাগৰৰ বিদ্যালয়সমূহলৈ কঠোৰ নিৰ্দেশনা বিদ্যালয় পৰিদৰ্শক দেৱজ্যোতি গগৈ পাঠদান চলি থকা সময়ত মোবাইল নিব নোৱাৰিব কোনো শিক্ষক শিক্ষয়িত্ৰীয়ে মোবাইলৰ ব্যৱহাৰে মনোযোগ হ্ৰাস কৰে বিপথে পৰিচালিত কৰে মোবাইলৰ ব্যৱহাৰে সেই গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত লগত মোবাইলটো থাকিলে মানে আমাৰ ধৰি বিভিন্ন ধৰণৰ ফোন আহি থাকে বা নিজৰ ধৰণৰ কথা থাকে গতিকে সম্পূৰ্ণৰূপে ক্লাছৰুমৰ ভিতৰত মনোনিৱেশ কৰিবৰ কাৰণে শিক্ষয়িত্ৰীগৰাকীক বা শিক্ষকগৰাকীকো এটা পৰিৱেশৰ দৰকাৰ হয় আৰু এই পৰিৱেশটো কেতিয়াবা ধৰি আমাৰ আননেচেচাৰী কিবা এটা হ'লে মানে সেইখিনি অসুবিধা কৰে অৱশ্যে শৈক্ষিক কাৰণত কিবা ক'ব লগা বা দেখুৱাব লগা থাকিলে মোবাইল ব্যৱহাৰ কৰিব পাৰিব বুলি জনাইছে বিদ্যালয় পৰিদৰ্শক দেৱজ্যোতি গগৈয়ে কিন্তু মোবাইল শ্ৰেণীকোঠালৈ নিবলৈ হ'লে স্পষ্টকৈ কাৰণ জনাব লাগিব প্ৰধান শিক্ষকক যে শ্ৰেণীকোঠাৰ ভিতৰত থাকোঁতে ছাত্ৰ ছাত্ৰীসকলৰ লগত যাতে তেওঁলোকে সম্পূৰ্ণৰূপে সময়টো দিব পাৰে সেইকাৰণে এই কথাটো কোৱা হৈছে মোবাইল নিবলৈ নাই কোৱা সেইটো ঠিক শুদ্ধ ধাৰণা নহয় কাৰণ মোবাইলটো যদি দিবলগীয়া হয় তাত যদি তেওঁলোকে মোবাইলটো থৈ যদি কিবা একাডেমিক কিবা এটা দেখাবলগীয়া হয় ছাত্ৰ তেতিয়াহ'লে নিশ্চয় দেখাব পাৰিব কিন্তু এই কথাটো এটা স্পষ্ট হ'ব লাগে যে মোবাইলটো কি পাৰপজত শ্ৰেণীকোঠাৰ ভিতৰলৈ লৈ গৈছে পাঠদানত যাতে ব্যাঘাত নজন্মে সেই উদ্দেশ্যে এই নিৰ্দেশনা জাৰি কৰা বুলি সদৰি কৰিছে বিদ্যালয়সমূহৰ পৰিদৰ্শকগৰাকীয়ে শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মোবাইলে অথন্ত শ্ৰেণীকোঠাত নিষিদ্ধ মোবাইল ফোন পাঠদান চলি থকা অৱস্থাত ব্যৱহাৰ কৰিব নোৱাৰিব মোবাইল ফোন ৰাজ্যৰ আন বিদ্যালয় নিমাত হৈ থকা সময়তে শিৱসাগৰৰ বিদ্যালয়ে গ্ৰহণ কৰিছে আদৰণীয় পদক্ষেপ শিৱসাগৰৰ বিদ্যালয়সমূহলৈ কঠোৰ নিৰ্দেশনা বিদ্যালয় পৰিদৰ্শক দেৱজ্যোতি গগৈ পাঠদান চলি থকা সময়ত মোবাইল নিব নোৱাৰিব কোনো শিক্ষক শিক্ষয়িত্ৰীয়ে মোবাইলৰ ব্যৱহাৰে মনোযোগ হ্ৰাস কৰে বিপথে পৰিচালিত কৰে মোবাইলৰ ব্যৱহাৰে সেই গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত লগত মোবাইলটো থাকিলে মানে আমাৰ ধৰি বিভিন্ন ধৰণৰ ফোন আহি থাকে বা নিজৰ ধৰণৰ কথা থাকে গতিকে সম্পূৰ্ণৰূপে ক্লাছৰুমৰ ভিতৰত মনোনিৱেশ কৰিবৰ কাৰণে শিক্ষয়িত্ৰীগৰাকীক বা শিক্ষকগৰাকীকো এটা পৰিৱেশৰ দৰকাৰ হয় আৰু এই পৰিৱেশটো কেতিয়াবা ধৰি আমাৰ আননেচেচাৰী কিবা এটা হ'লে মানে সেইখিনি অসুবিধা কৰে অৱশ্যে শৈক্ষিক কাৰণত কিবা ক'ব লগা বা দেখুৱাব লগা থাকিলে মোবাইল ব্যৱহাৰ কৰিব পাৰিব বুলি জনাইছে বিদ্যালয় পৰিদৰ্শক দেৱজ্যোতি গগৈয়ে কিন্তু মোবাইল শ্ৰেণীকোঠালৈ নিবলৈ হ'লে স্পষ্টকৈ কাৰণ জনাব লাগিব প্ৰধান শিক্ষকক যে শ্ৰেণীকোঠাৰ ভিতৰত থাকোঁতে ছাত্ৰ ছাত্ৰীসকলৰ লগত যাতে তেওঁলোকে সম্পূৰ্ণৰূপে সময়টো দিব পাৰে সেইকাৰণে এই কথাটো কোৱা হৈছে মোবাইল নিবলৈ নাই কোৱা সেইটো ঠিক শুদ্ধ ধাৰণা নহয় কাৰণ মোবাইলটো যদি দিবলগীয়া হয় তাত যদি তেওঁলোকে মোবাইলটো থৈ যদি কিবা একাডেমিক কিবা এটা দেখাবলগীয়া হয় ছাত্ৰ তেতিয়াহ'লে নিশ্চয় দেখাব পাৰিব কিন্তু এই কথাটো এটা স্পষ্ট হ'ব লাগে যে মোবাইলটো কি পাৰপজত শ্ৰেণীকোঠাৰ ভিতৰলৈ লৈ গৈছে পাঠদানত যাতে ব্যাঘাত নজন্মে সেই উদ্দেশ্যে এই নিৰ্দেশনা জাৰি কৰা বুলি সদৰি কৰিছে বিদ্যালয়সমূহৰ পৰিদৰ্শকগৰাকীয়ে শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ